নমস্কাৰ বন্ধুসকল, মই আপোনালোকৰ ওচৰত আজি এটা গুৰুত্বপূৰ্ণ তথ্য জনাব বিচাৰিছোঁ যে আপোনালোকে ঘৰতে বহি কেনেকৈ আধাৰ আপডেট কৰিব সেই সম্পৰ্কে মই আপোনালোকক অৱগত কৰিব বিচাৰিছোঁ। আপোনালোকে পোনতে গুগল বা ক্ৰমত যাওক। ক্ৰমত যায় ইয়াতে UIDAI এইটোত চাৰ্চ কৰিব। সাৰ্চ কৰাৰ লগে আহিলে এইটো আপোনাৰ এইখন পেজ আহিব। ইয়াতে আপোনাৰ মাই আধাৰ লগইন বুলি য'ত আছে ইয়াতে মাই আধাৰ লগইন ইয়াতে লগইন কৰিব। সাৰ্চ হৈ আছে। আপোনালোকে যিটো আধাৰ বা যিখন আধাৰ আপডেট কৰিব সেই আধাৰখন লগত ৰাখিব। সেই আধাৰটো ইয়াতে দিব লাগিব আৰু সেই আধাৰখনৰ লগত যিটো ফোন নম্বৰ আছিল সেই মোবাইলটো লাগিব, কাৰণ আপোনালোকৰ সেই মোবাইলটোত এটা OTP আহিব আৰু অহাৰ পিছত সেই OTPটো মানে ইয়াতে দিব লাগিব। দিয়াৰ পিছত এনেকৈ আহিব লগইন কৰক। এতিয়া ইয়াতে লগইন কৰি দিয়ক। লগইন কৰি দিয়াৰ পিছত আপোনালোকে ইয়াতে এণ্টাৰ আধাৰ নম্বৰ বুলি পেজটো আহিল। এণ্টাৰ কেপচা, ইয়াতে কেপচাটো দিব। দিয়াৰ পিছত ইয়াতে লগইন দিব। আধাৰ নম্বৰটো এবাৰ মাৰিছোঁ মই। ইয়াতে এটা আধাৰ নম্বৰ আপোনালোকে মাৰি ল'ব। যিখন আধাৰ আপোনালোকে আপডেট কৰিব সেই আধাৰ নাম্বাৰটো ইয়াতে দিব। দিয়াৰ পিছত কেপচাটো দিব লাগিব। কেপচাটো দিয়ক ইয়াতে। কেপচাটো দিয়াৰ লগে লগে এইখিনি নীলা হৈ গ'ল আৰু ইয়াতে লগইন উইথ OTP, ইয়াৰ পিছত এটা OTP আহিব আৰু সেই OTPটো ইয়াতে দিব লাগিব। ইয়াতে OTPটো ভৰালোঁ মই। ভৰোৱাৰ পিছত ইয়াতে লগইন, এইখিনিত লগইন কৰি দিয়ক। দিয়াৰ পিছত আপোনাৰ নামত যিখন আধাৰ আছে বা যিখন আধাৰ আপুনি আপডেট কৰিব তাৰ কি আপডেট কৰিব। যদি আপুনি এড্ৰেছ আপডেট কৰে এড্ৰেছ আপডেটত যাব, যাই ইয়াতে ক্লিক কৰি দিয়ক। মই আগতে এবাৰ কৰিছোঁ সেইকাৰণে ড্ৰাফ্ট ইয়াত ল'লেও হ'ব। মই আগত তাত যাব নালাগে। ভেৰিফিকেশ্যন ষ্টেজ, আপলোড কমপ্লিটেশ্যন, ড্ৰাফ্ট ষ্টেজত আছিলোঁ। ইয়াতে যিটো ষ্টেজ আছে এইটো ডিলিট কৰি দিওঁ। নতুনকৈ এতিয়া আমি ইয়াতে যাম এড্ৰেছ আপডেটত। যোৱাৰ পিছত এনেকৈ আহিল। এতিয়া আপুনি এড্ৰেছ আপডেট কৰিব, এড্ৰেছত যাওক। এড্ৰেছত যোৱাৰ পিছত প্ৰচিড টু আপডেট আধাৰ, এটা আপডেট যিখন আধাৰ আপুনি আপডেট কৰিব তাত পুনৰ যিখিনি আপোনাৰ ভুল হৈ আছিল, যিখিনি আপডেট কৰিব লগা আছে ইয়াত নতুনকৈ এড কৰি দিব। দিয়াৰ পিছত আপুনি নেক্সট মাৰিব। নেক্সটত আমি যাব নোৱাৰিম কাৰণ তাৰ পিছত আপুনি পে'মেণ্ট কৰিব লাগিব। পে'মেণ্ট কৰাৰ পিছত আৰু নেক্সট মাৰি দিব। যেতিয়া কমপ্লিট হ'ব তাৰপিছত আপুনি গম পাব যে আপোনাৰ আধাৰটো আপডেট হৈ গ'ল। এইটোৱে আছিল আজিৰ ভিডিঅ'টো। ধন্যবাদ।